ক'ম দেই আপোনাৰ জীৱনত যদি বহুত বেছি প্ৰব্লেম চলি আছে বহুত বেছি বোলে কষ্ট পাই আছে মনত বহুত দুখ চলি আছে তেতিয়াহ'লে এটা কাম কৰিব এটা ৰুমত যাব কোনো ধৰণৰ বেয়া চিন্তা নকৰিব কেৱল কান্দিব কান্দক হেঁপাহ পলুৱাই কান্দিব চিঞৰি চিঞৰি কান্দিব কিন্তু আপুনি আপোনাৰ প্ৰব্লেম আৰু আপোনাৰ চকু পানী সমভাগী কাকো নকৰিব দেই চাওক প্ৰব্লেম যিমানেই শ্বেয়াৰ কৰিব তিমানেই প্ৰব্লেম বাঢ়িব এতিয়া আপোনাৰ প্ৰব্লেমটো আপুনি গম পাই আছে দুদিন পিছত সেইটো শেষো হৈ যাব পাৰে মানে কি আপোনাৰ পৰাই প্ৰব্লেমটো আৰম্ভ হ'ব আৰু আপোনাৰ মাজতে শেষ হ'ব যদি আপুনি সেই প্ৰব্লেমটো 10 জনক শ্বেয়াৰ কৰিব যায় ন তেতিয়াহ'লে প্ৰব্লেমটো আৰু বাঢ়ি যাব হয়তো সেই প্ৰব্লেমটো কথা সেই আপোনাৰ দুখখিনি কথা গোটেই জীৱনটো শুনিব লগা হ'ব পাৰে তো নিজৰ মাজতে ৰাখিব তেনেকুৱা ধৰণৰ কথাবোৰ কাৰণ কোনো আহি সমাধান কৰি নিদিয়েহি নিজৰ প্ৰব্লেম নিজেই সমাধান কৰি ল'ব লাগিব সেইটো কাৰণে কৈছোঁ কান্দক নিজৰ প্ৰব্লেম নিজে সমাধান কৰক কাৰণ ভগৱানে সকলোকে হাত ধৰি দিছে কষ্ট কৰিব পৰাকৈ শক্তি দিছে সেই শক্তিটো মনত আনক বাকী এনে কয় ন মনৰ কথাখিনি খুলি ক'লে মনটো পাতলা হয় সেই খন্তেকৰ কাৰণেহে পাতলা হয় পিছত আৰু মনটো ডাঠ হৈ যায় এটা কথা ক'ম দেই